নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UPৰ যি 5500 পদৰ বিজ্ঞাপন হৈছিল তাৰ ফিজিকেল ডকুমেণ্ট সম্পৰ্কত শেহতীয়া খবৰ কি। আপোনালোকে নিশ্চয় জানে যে আজি 6-7 মাহ হৈ গ'ল, কিন্তু এই সম্পৰ্কত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেধা তালিকাৰ সম্পৰ্কত কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা নাই। অৱশ্যে আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে পৰোক্ষভাৱে তেখেতে কৈছিলে যে তালিকা কেতিয়া ওলাব সেই সম্পৰ্কত তেখেতে নাজানে, কিন্তু নিযুক্তি 10 মে 2025 হ'বগৈ। অৰ্থাৎ যি 50,000 নিযুক্তি দিয়াৰ কথা কৈছে, সেই 50,000 নিযুক্তিৰ লগতে LP UPৰ নিযুক্তিও হ'ব। গতিকে আপোনালোকৰ মাজৰ বহুজনে এই ক্ষেত্ৰত আমাক কৈছিল যে আপোনালোকৰ চেনেলৰ তৰফৰ পৰা DW ভিজিট কৰিব লাগে বা গুৱাহাটীত গৈ টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত খবৰ ল'বৰ কাৰণে ছেকেণ্ডেৰী এডুকেশ্যনৰ তাত যাব লাগে। গতিকে আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আমাৰ চেনেলৰ তৰফৰ পৰা যোৱা সপ্তাহত আমি যথেষ্টখিনি গুৱাহাটীত খবৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, আৰু আমি সেই সম্পৰ্কত কি আপডেট আহিল আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমে আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত DW অফিচৰ ফালৰ পৰা তেনেধৰণৰ নিৰ্দিষ্ট কোনো ডেট বা তাৰিখ দিয়া নাই, কেতিয়াকৈ তালিকা প্ৰকাশ পাব, মেধা তালিকা, বা কেতিয়াকৈ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। এই সম্পৰ্কত কোনো নিৰ্দিষ্ট দিন বা তাৰিখ বা মাহ তেখেতলোকে ক'ব নিবিচাৰে, কিয়নো এই সম্পৰ্কত এটাই উত্তৰ দিছে যে তেওঁলোকে যিহেতু অফিচিয়েল ৱেবছাইটতে সকলোখিনি গম পাব, বা টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো ঠিক একেধৰণৰ উত্তৰেই পোৱা গৈছে যে যিখিনি গম পাব ছেকেণ্ডেৰী এডুকেশ্যনৰ ৱেবছাইটত গম পাব। গতিকে তেওঁলোকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰিব নিবিচাৰে। কিন্তু আমি যদি শেহতীয়া পৰিস্থিতি আমি চাওঁ, যে আপোনালোকে নিশ্চয় গম পাইছে শিক্ষামন্ত্ৰী মহোদয়ে যেনেদৰে পূৰ্বতে কৈছিল যে জুলাই মাহত ট্ৰেন্সফাৰৰ কাম চলিব, সেইখিনি কাম প্ৰায় হৈছে, আৰু ইয়াৰ পিছত মেডিকেলজনিত কাৰণৰ ক্ষেত্ৰতো DW তেওঁলোকৰ কাৰণেও ভেৰিফিকেশ্যনৰ ডেট দিছে। গতিকে এজ পাৰ তেওঁলোকৰ যি সূচী আছে শিক্ষা বিভাগৰ, সেইমতেই কামখিনি আগবাঢ়িছে। আৰু এতিয়া কণ্টেক্সুৱেল টিচাৰৰ কাৰণে যি স্পেচিয়েল ড্ৰাইভৰ কাৰণে অনলাইন আৰম্ভ হৈছে, সেইখিনি কোৱা মতে সকলোখিনি তেনেদৰেই আগবাঢ়িছে। আৰু যিহেতু এটা কথা স্পষ্ট হৈ পৰিছে যে যিহেতু নিযুক্তি 25 চনৰ 10 মে'তহে হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। গতিকে এই LP UPৰ কথাটো তেওঁলোকৰ সূচীমতে আছে, আৰু তেওঁলোকে হঠাৎ এই সম্পৰ্কত তেওঁলোকৰ যি সূচীমতেহে আগবাঢ়িব, আৰু আগতীয়াকৈ কোন দিন বা তাৰিখ হয়তো ৰিভিল নকৰিব। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত যিহেতু অনলাইন আবেদন হ'বলৈ বাকী আছে, আৰু অনলাইন আবেদন হোৱাৰ পিছত পৰীক্ষা হ'বলৈ বাকী আছে, আৰু যদি এইখিনি বস্তু মে' মাহতে হয়, গতিকে তাৰ কাৰণে আৰু বেছি দিন নাই। গতিকে অতি সোনকালেই টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত আপডেট অহাৰ সম্ভাৱনা আছে। আৰু বিশেষতঃ 15 আগষ্ট তাৰিখে যোৱা বছৰ মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি নিযুক্তি সম্পৰ্কত তেখেতে ঘোষণা কৰিছিল। গতিকে এইবাৰো আশা কৰা হৈছে আৰু মাত্ৰ 2 দিন আছে, 2-3 দিনৰ পিছতেই 15 আগষ্টত তেখেতে ভাষণত নিশ্চয় এই প্ৰসংগত ভাল খবৰ দিব নিযুক্তি সম্পৰ্কত। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ শেহতীয়া বক্তব্যৰ পৰা এটা কথাই স্পষ্ট যে এইবিলাকত লাগি থাকিলে নামটো যদি মেধা তালিকাত নাহে তেতিয়া নিজৰ মনটো বেয়া লাগিব, এনেকুৱা ধৰণে তেখেতে কৈছে। গতিকে যিসকলে ADR কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে নিশ্চয় তাত ফ'কাছ কৰা উচিত। আৰু দুইটাতে আহিলেও আপোনালোকে যিকোনো এটা নিজৰ চইচত চিলেকশ্যন কৰিব পাৰিব। বহুতেই ক'ব বিচাৰে যে আমি ADR কাৰণে পঢ়িব পৰা নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ হাত ধৰি আমি ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যদি তালিকাত নামটো নাহে আপোনালোকৰ বেয়াহে লাগিব, এনেধৰণে তেখেতে কৈছিল যেতিয়া সুধিছিল যে আমাক নিযুক্তি যেতিয়াই দিয়ক, কিন্তু সেইটো কথা নাই, কিন্তু আমাক তালিকাখন উলিয়াই দিয়ক। তেতিয়া তেখেতে কৈছিলে যে এইবিলাকত লাগি থাকি লাভ নাই, যিহেতু নিযুক্তি 10 মে'ত হ'ব, আৰু নামটো নাহিলে বেয়াহে হ'ব। গতিকে তেনেধৰণৰ কথা। তাৰ পৰা এটা কথা ঠিক, যিসকলে পঢ়া শুনা কৰি আছে ADR কাৰণে তেওঁলোকে ADR পঢ়ক, আৰু LP UPত যিহেতু আবেদন কৰি থৈছে, আৰু নতুনকৈ যি পোষ্ট এডভাৰটাইজমেণ্ট ওলোৱাৰ কথা আছে সেই সম্পৰ্কে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয় বা শিক্ষা বিভাগে তেওঁলোকে শেহতীয়া স্থিতি জনাব। যিহেতু 2025 চনৰ মাৰ্চৰ আগতে বহুখিনি পোষ্ট খালী হোৱাৰ কথা আছে, গতিকে সেইখিনিও বিজ্ঞাপন ওলোৱাৰ কথা আছে। আৰু বহুতেই এটা কথা মাজতে প্ৰচাৰ চলাইছিল যে যে এই যিটো বিজ্ঞাপন, এই বিজ্ঞাপনটো কেঞ্চেল হৈ যাব নেকি, নতুনকৈ আকৌ ৰিএপ্লাই হ'ব নেকি, তেনেধৰণৰ কোনো অফিচিয়েল কিন্তু আপডেট নাই। এইটো বহুত মনে সজা কথা। যিহেতু এডভাৰটাইজমেণ্ট ওলাইছে, আবেদন হৈ গ'ল, গতিকে তাৰ ক্ষেত্ৰত আৰু বিশেষ চিন্তা কৰিবলগীয়া নাই বুলি ভাবিছোঁ। আশা কৰিছোঁ যদি নতুনকৈ আৰু পোষ্ট ওলায়, সেই নতুন পোষ্টৰ কাৰণে নতুন বিজ্ঞাপন হ'ব, কিন্তু আগতে যিখিনি বিজ্ঞাপন হৈ গ'ল তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বলৈ আছে, মেধা তালিকা হৈ আছে, সেইখিনি কেঞ্চেল হোৱাৰ কোনো কথা নাই বুলি ভাবোঁ। কিয়নো ইয়াৰ আগতেও শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিল যে এইখিনি মেধা তালিকা সম্পূৰ্ণ হোৱাৰ পিছতে সেই ছেকেণ্ড যিটো বিজ্ঞাপন, তাৰ বিজ্ঞাপনৰ কামখিনি আগবাঢ়িব, এটা ছিষ্টেমেটিক পদ্ধতিত বা পদ্ধতিগতভাৱে আগবাঢ়িব বুলি জনাইছিল। গতিকে আমি কিছুদিন ইমান দিন ধৈৰ্য ধৰিছেই, কিছু ধৈৰ্য ধৰিব লাগিব।
আৰু এই ক্ষেত্ৰত শিক্ষা বিভাগে নিজৰ সূচীমতে কামখিনি আগবঢ়াই নিছে আৰু আশা কৰা হৈছে LPUBৰ ক্ষেত্ৰতে হওক বা টেটকাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতে আমি সেই অন্ততঃ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বা শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা অতি সোনকালে ভাল খবৰ পাম। গতিকে আপোনালোকৰ অনুৰোধ মৰ্মে আমাৰ ফালৰ পৰাও আমি চেষ্টা চলাইছিলোঁ আৰু যিখিনি খবৰ আপোনালোক পাইছোঁ আপোনালোকক জনালোঁ। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।